আইদেউবাৰী কাঠনি গাঁৱত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। চৰাইদেউ জিলাৰ আইদেউবাৰী কাঠনি গাঁৱৰ দেৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত সমূহ গাঁওবাসীৰ সহযোগত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত বিদ্যুৎ গগৈ, কৃষ্ণ গগৈ, ৰমেশ তেলী, বিশ্ব গগৈ, বিশ্বজিৎ গগৈ, ভাস্কৰ গগৈ, বিশ্বজিৎ বৰুৱা, লাচিত গগৈ, মণ্টু গগৈৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। চৰাইদেউৰ পৰা ৰাতুল গগৈ ৰিপৰ্ট, এনি ভইচ। চৰাইদেউ জিলাৰ আইদেউবাৰী কাঠনি গাঁওবাসীৰ সহযোগত সকলোৱে হিয়া আমঠু আমাৰ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে। তেখেতৰ হৈ স্বতঃস্ফূৰ্তভাৱে গোটেই গাঁৱৰ ৰাইজ ওলাই আহিছে আজি জুবিন দাৰ কাৰণে, আৰু ইতিমধ্যে এই অনুষ্ঠানটি সাফল্যমণ্ডিত হৈছে। আৰু মই এইটোৱে কওঁ যে আমি ভাবিব নালাগিছিলে যে আমাৰ মাজৰ পৰা জুবিন দা ইমান সোনকালে গুচি যাব বুলি। যিহেতু এটা ভাল বেয়া খবৰ এটা পালোঁ আমি যোৱাকালি, যে আমি সপোনতো ভাবিব নালাগিছিল যে জুবিন দা আমাৰ মাজৰ পৰা ইমান সোনকালে গুচি যাব বুলি। যিহেতু ৰাখে হৰি মাৰে কোনে কয় এটা কথা থাকে অসমীয়াত, এইটো কৈ মই কৈছোঁ যে তেখেতে য'তেই নাথাকক লাগিলে তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ, আৰু তেখেতৰ নশ্বৰ দেহ অতি সোনকালে যাতে ভাল ধৰণে আমাৰ অসমবাসীৰ ওচৰলৈ আহি পায়হি। ধন্যবাদ। জুবিন গাৰ্গৰ মৃত্যুৰ বাবদ আমি সকলোৱে এই দেৱজ্যোতি প্ৰাথমিক বিদ্যালয় খেলপথাৰত, তেওঁ ৰাজহুৱা খেলপথাৰত আমি সমূহ ৰাইজে তেওঁ আত্মাৰ সদগতি কামনা কৰি একেলগে তেওঁক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হৈছে। আইদেউবাৰী কাঠনি গাঁৱত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হৈছে, আৰু সকলো আইদেউবাৰী কাঠনি গাঁৱৰ ৰাইজৰ উপস্থিতিত চৰাইদেউ জিলা